নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো আজিৰ জ্যোতিষ শাস্ত্ৰৰ এই হিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং আপোনালোকৰ যিসমূহ সমস্যা আৰ্থিক সমস্যা বা ব্যৱসায়িক দিশত সমস্যা ঘৰুৱা সমস্যা বা বিদ্যাৰ্থীসকলৰ সমস্যা এই সকলোবোৰ কথা আমি থুলমূলীয়াকৈ পাতিবলৈ চেষ্টা কৰিম আনহাতে চিঠি আছে আমি চিঠি ল'ম আৰু তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল দাদা আপোনাক স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ যেহেতু প্ৰতিদিনে আপুনি প্ৰথমতে গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জনায় আজি প্ৰথমতে আমি গ্ৰহগতি যাত্ৰা জানি লওঁ হয় আজিৰ গ্ৰহবিলাক এনেধৰণৰ ৰবি আৰু বৃহস্পতি মেঘ ৰাশিত আজি লগ্ন হ'ল বৃষ আৰু চন্দ্ৰ কেতু কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত বুধ শুক্ৰ আৰু ৰাহু মীন ৰাশিত শনি আৰু মংগল কুম্ভ ৰাশিত বহি আছে আজি তিথি শুক্লা ত্ৰয়োদশী ব্যাঘাত যোগ কন্যা ৰাশি শূদ্ৰ বৰ্ণ আজি উত্তৰ ফাল্গুনী নক্ষত্ৰ নৰগণ আজিৰ দিনটো যাত্ৰা শুভ নক্ষত্ৰামিত যোগ আছে আজি পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব যান বাহন ভূমি ক্ৰয় আদিৰ যুগ দেখুৱাই আছে ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আজি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বাঢ়িব আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা চলাফুৰাত সাৱধানতা অৱলম্বন কৰক বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা থাকিব আজি ক্ৰীম বৰণটো শুভ আনলাকি কালাৰ হ'ব অৰেঞ্জ এতিয়া বৃষ ৰাশি টৰাছ শ্বৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা গতিকে সাৱধান হওক আজিৰ দিনটোত ভৰিত আঘাত পাব পাৰে চাকৰিয়ালৰ দিনটো শুভ ব্যৱসায় বাণিজ্যত লাভৱান হ'ব আৰ্থিক দিশত বাধা থাকিব বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল আজি যিমান পাৰে ভিকাৰীজনক দান ধ্যান কৰক দক্ষিণাদি দিয়ক ভাল হ'ব মেৰুণ কালাৰটো লাকি কালাৰ হ'ব আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি শৰীৰ স্বাস্থ্য বৰ এটা ভালে দেখা নাযায় ভ্ৰমণত সাৱধানতা অৱলম্বন কৰক আজিৰ দিনটো আশাভংগৰ যুগ আজি বিভিন্ন চেষ্টাত ভুল বুজাবুজি দূৰ হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত হতাশা বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল ব্যৱসায় বাণিজ্যত লাভৱানৰ কাৰকতা আজি অৰেঞ্জ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে পতি পত্নীৰ মাজত কিবা বিষয় লৈ মতভেদৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক ভ্ৰমণৰ যুগ দেখা যায় চাকৰিয়ালৰ বাবে দিনটো শুভ ব্যৱসায় বাণিজ্যত উন্নতি আজি বিদ্যাৰ্থীসকলৰ বাবে অধিক যত্ন লোৱা উচিত হ'ব প্ৰেমত শুভ ফল আজি পিংক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ দাদা এখন পত্ৰ আমি এইখিনিতে লৈ লওঁ পত্ৰখনত তেওঁ বাস্তু দোষৰ বিষয়ে জানিব বিচাৰিছে বাস্তু দোষ কি কেনেকুৱা কি কৰিব লাগে কেনেধৰণৰ সমস্যাৰ সৃষ্টি হয় বাস্তু দোষ থাকিলে বিভিন্ন ধৰণৰ প্ৰব্লেমবোৰ আহিব পাৰে আজি বাস্তু দোষৰ বিষয়ে সিমান দীঘলীয়াকৈ কোৱাৰ নিচিনা সময় নাই সময় বৰ তাকৰ আজি গতিকে মই দুই এটা কথা কৈ আছোঁ যেনে নৰ্থ ইষ্ট কৰ্ণাৰত পূজাৰ ঘৰ বনাব আৰু দেৱ দেৱী প্ৰতিষ্ঠা কৰিব পাৰে আৰু মূৰ্তি যদি বহায় মূৰ্তি বহালে 6 ইঞ্চিৰ ভিতৰত বহাব লাগিব আৰু যোনটো আপোনাৰ বেডৰুমৰ পশ্চিম ফালে কোনো ধৰণৰ গ্লাছৰ বস্তু নাৰাখিব আৰু বেডৰুমত একচুৱেলি লুকিং গ্লাছ ৰাখিবই নাপায় আৰু যেতিয়া আপুনি খোৱা খাদ্য বনাব কিচেনত তেতিয়া কিচেনটো সাধাৰণতে সাউথ ইষ্ট কৰ্ণাৰত হ'ব লাগে আৰু বনোৱাৰ সময়ত পূব ছাইডত ফেচ থকাকৈ আপুনি বনাব তেতিয়া খোৱা খাদ্য ভাল হ'ব টেষ্টি হ'ব আৰু স্বাস্থ্যপ্ৰদ হ'ব ঠিক তেনেকুৱাকৈ ঘৰৰ যিবোৰ উইণ্ডোজ নতুবা ডোৰ থাকিব সেইবিলাক পাছফালে যাতে শূন্য নাথাকে যেনে 10খন 20খন 30খন এনেকুৱা নবনাব আৰু সদায় ক্ৰছ ভেণ্টিলেশ্যন ৰখাটো ভাল যাতে ভিতৰত হাৱা বতাহ যাতে অহা যোৱা কৰিব পাৰে তেনেকুৱাকৈ আৰু বাস্তু দোষ নিবাৰণৰ বাবে যিখিনি ট্ৰাই কৰিব লাগে যিখিনি পূজা পাতল কৰিব লাগে সদায় কৰি থাকিব লাগিব তেতিয়াই ভাল হ'ব ধন্যবাদ আচলতে আটাইখিনি কথা বিজ্ঞানসন্মত বা স্বাস্থ্যসন্মত হয় বাস্তুশাস্ত্ৰ সম্পূৰ্ণ বিজ্ঞানসন্মত গতিকে আজিকালি সকলোৱে ফেক্টৰী বনাওক নতুবা নিজৰ বসবাসৰ বাবে কিবা এটা ঘৰ এখন বনাওক হস্পিটেল বনাওক হোটেল বনাওক সকলোতে কিন্তু বাস্তুশাস্ত্ৰ মানি চলা হয় যেটো আপুনি দুৱাৰ খিৰিকীৰ কথা উল্লেখ কৰিছে আটাইখিনি স্বাস্থ্যসন্মত কথা হয়
ঠিক আছে দাদা আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ আগবাঢ়ো হয় এতিয়া সিংহ ৰাশিলৈ গৈছোঁ ওৱান্স এণ্ড ওৱান্স লিঅ' আজি প্ৰেম বিবাহত বাধা আহিব পাৰে ভ্ৰমণত সাৱধানতা অৱলম্বন কৰক দাম্পত্য জীৱন সুখকৰ ব্যৱসায় বাণিজ্যত লাভৱানৰ যোগ দেখা যায় আৰ্থিক দিশত আয় বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত সুযোগ সুবিধা লাভৰ যোগ বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা থাকিব আজি য়েলো কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কন্যা ৰাশি পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল লভিব অৰ্থভাগ্য স্থিতিশীল নহ'ব ব্যৱসায় বাণিজ্যত আকস্মিক পৰিৱৰ্তন আহিব পাৰে মাতৃৰ স্বাস্থ্যক লৈ চিন্তা সম্পত্তি প্ৰাপ্তিৰ যুগ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত আজি সাৱধান বিশ্বাসঘাতকতা হ'ব পাৰে আজিৰ দিনটোত পাৰিলে একেবাৰে দুখীয়াজনক মিঠাই খাবলৈ দিয়ক আৰু আজি চিলভাৰ কালাৰ নতুবা হোৱাইট কালাৰৰ কাপোৰ কানি আপুনি দান কৰিব পাৰে লাকি কালাৰ হ'ব চিলভাৰ আনলাকি কালাৰ হ'ব মেৰুন এতিয়া আহিছোঁ তুলা ৰাশিলৈ শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন টেৰট কাৰ্ড আজি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত আজি অসুবিধাৰ সন্মুখীন হ'ব পাৰে অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে সন্তানৰ সন্মান লাভ বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত শুভ ফল আজি লাকি কালাৰ ৰেড কালাৰ আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ এতিয়া আহিছোঁ দুখন কাৰ্ড শ্বৰ্টছ এণ্ড পেণ্টাকুলছ বৃশ্চিক ৰাশি আজি দৈনন্দিন জীৱনত সতৰ্ক হৈ নচলিলে বিপদত পৰিব পাৰে কৃষকসকলৰ বাবে শুভ যুগ চাকৰিয়ালৰ পদোন্নতিৰ যুগ সা সম্পত্তি লাভৰ যুগ ব্যৱসায় বাণিজ্যত ক্ষয়ক্ষতি হ'ব পাৰে আজি প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব আজিৰ দিনটো পাৰিলে দুখীয়া ল'ৰা ছোৱালীক চকলেট খাব দিয়ক গ্ৰীণ কালাৰটো লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লু ঠিক আছে দাদা বিষয়ৰ সন্দৰ্ভত এতিয়া কথা পাতোঁ হয় আজিৰ বিষয়টো হ'ব গাৰ্নেট আচলতে ৰাহু যেতিয়া অশুভকাৰক হয় তেতিয়া কিন্তু আপোনাক বহুত ধৰণৰ অশুভ ফল দিব পাৰে ৰাহু বেয়া থাকিলে শনিতকৈ বেয়া হ'ব পাৰে গতিকে ৰাহুৰ দশাত নতুবা ৰাহু অশুভকাৰক হ'লে লগ্নত ৰাহু বহিলে নতুবা লগ্নত যদি ৰাহুৰ দৃষ্টি পৰে তেতিয়া গমেট পিন্ধিব লাগে যোনে গমেট পিন্ধিব নোৱাৰে মানে বেছি দাম বুলি ভাবে বহুতো আকৌ গমেট পিন্ধিলে এলাৰ্জি হয় গতিকে তেওঁলোকে গমেটৰ সলনি গাৰ্নেট পিন্ধিব পাৰে গতিকে আজি গাৰ্নেট ৰত্নটোৰ বিষয়ে দুই এষাৰ কম গাৰ্নেট গমেট ধাৰণ কৰিবলৈ সমৰ্থ নহ'লে ৰাহুৰ উপৰত্ন হিচাপে গাৰ্নেট ধাৰণ কৰিব পাৰে গাৰ্নেটৰ ৰং ৰঙা মুগা হালধীয়া সেউজীয়া বা ক'লা ৰঙৰো পোৱা যায় গাৰ্নেট ৰত্ন ধাৰণে সুস্বাস্থ্য সামাজিক সন্মান আৰু সম্পত্তি প্ৰদান কৰে বৈদিক বিশ্বাস অনুসৰি এই ৰত্ন ধাৰণ কৰিলে অৰ্শ ৰোগ ছালৰ ৰোগত ভাল ফল দিয়ে কুস্বপ্ন দেখাৰ পৰা মুক্তি পায় বেপাৰ বাণিজ্যত হানি অপমান অপবাদ আদি ৰোধ কৰিব পৰা ইয়াৰ শক্তি আছে গাৰ্নেট ধাৰণে বিজুলী বা পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে মোহিনীকৰণ বা আকৰ্ষণ গুণ গাৰ্নেটৰ ঐশ্বৰিক গুণ আগৰ দিনত ৰাণীসকলে ৰজাক আকৰ্ষণ কৰাৰ বাবে গাৰ্নেট ধাৰণ কৰিছিল ঠিক আছে আমি যিহেতু গাৰ্নেটৰ বিষয়ে গম পালোঁৱেই কেনেদৰে পৰিধান কৰিব লাগে বাকী আটাইখিনি কথা আপুনি ভিডিঅ'টোত জনাই দিছে তেনেহ'লে আমি ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ এতিয়া হয় এতিয়া ধনু ৰাশি চেটিৰিয়াছ পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সন্তানৰ ক্ষেত্ৰত শুভ নহয় উপাৰ্জন বৃদ্ধিৰ যুগ আজি ভ্ৰমণ নকৰাই ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰে সামাজিক কাম কাজৰ ব্যস্ততা প্ৰেমত বাধা থাকিব হোৱাইট কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব য়েলো ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি য়েলো বৰ্ণৰ কাপোৰ একেবাৰে দুখীয়া মহিলাক নতুবা আজি দুখীয়া শিশুক দান কৰক এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ কাপছ এণ্ড পেণ্টাকুলছ আজি ব্যৱসায় বাণিজ্যত শুভ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা ভ্ৰমণত সাৱধানতা অৱলম্বন কৰক কৰ্মক্ষেত্ৰত কিছু বাধা থাকিব বিদ্যাৰ্থীসকলৰ বাবে বাধা আহিব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনত অশান্তি থাকিব আজিৰ দিনটোত গল্ডেন কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব পিংক কালাৰ এতিয়া আহক কুম্ভ ৰাশিলৈ কাপছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি মামলা মকদ্দমাৰ পৰা দূৰত থকা ভাল পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তা কৰক সামাজিক সুনাম হানি হোৱাৰ সম্ভাৱনা ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত ভাল আজিৰ দিনটো ব্লেক কালাৰ লাকি কালাৰ হ'ব আনলাকি কালাৰ হ'ব য়েলো পাৰিলে ক'লা বৰ্ণৰ তিল আজি শনি মন্দিৰত আগবঢ়াওক ভাল হ'ব এতিয়া মীন ৰাশি পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ভাতৃৰ কৰ্মপ্ৰাপ্তিৰ যুগ শৰীৰৰ প্ৰতি যত্ন লওক পাৰিবাৰিক
শান্তি বজাই থাকিব, দাম্পত্য জীৱনত শুভ, ছুটি ভ্ৰমণ হ'ব পাৰে, ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা, বিদ্যাৰ্থীসকলৰ বাবে শুভ, প্ৰেমত শুভ ফল। লাকি কালাৰ হ'ব আজি ব্লু, আনলাকি কালাৰ হ'ব গ্ৰে। ধন্যবাদ জনাইছোঁ দাদা। এবাৰ ঠিকনাটো ক'ব আপোনাৰ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আপোনালোকৰ যিকোনো সমস্যা সন্দৰ্ভত যিটো ঠিকনা তেওঁ দিছে সেই ঠিকনাটোত আপোনালোকে যোগাযোগ কৰক। আপোনালোকে আহিও কথা পাতিব পাৰে, যিহেতু তেওঁৰ চেম্বাৰ আছে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত, আৰু আপোনালোকে ফোনযোগে কথা পাতিব পাৰে। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ। চাই থাকিব প্ৰাগ নিউজ। নমস্কাৰ।